সত্ৰৰ পৰম্পৰা অনুসৰি 7 দিনীয়াকৈ পালন কৰা বৰপেটা সত্ৰৰ বহাগ বিহুৰ 6 বহাগত সামৰণি পৰে। সত্ৰৰ শেষৰ দিনটোৰ পৰা বহাগৰ 6 দিনলৈ বৰপেটা সত্ৰত পালন কৰা হয় বহাগৰ দুমাহী বা বহাগ বিহু। বৰপেটা সত্ৰত 6 বহাগত বহাগৰ দুমাহী অন্ত পৰাৰ পিছত 7 বহাগৰ সন্ধিয়াৰ পৰা বৰপেটা সত্ৰৰ দালানৰ সন্মুখত অনুষ্ঠিত হয় বৰপেটা সত্ৰৰ 22খন হাতীৰ বাপুসকলৰ থিয় নাম। বৰপেটাৰ 3খন ঠোল হাতীৰ ভিতৰত ক্ৰমে ঠোল দক্ষিণ হাতী, ঠোল ন হাতী আৰু ঠোল উত্তৰ হাতীৰ বাপুসকলে পতা নামৰ থলীত বিভিন্ন হাতীৰ বাপুসকলে পৰিৱেশন কৰে থিয় নাম। থিয় নামৰ শেষত বাট বলনি ঘোষা গাই বাপুসকলে সত্ৰত প্ৰৱেশ কৰি সত্ৰৰ মঠৰ চোতালত 7 বহাগৰ নামৰ সামৰণি পৰে। অন্যহাতে অগণন ভক্তই 7 বহাগৰ নামৰ থলীত গুড়, চেনি, গোৱামৰি আদি নৈবেদ্য স্বৰূপে আগবঢ়াই বছৰটোলৈ কুশল প্ৰাৰ্থনা কৰা পৰিলক্ষিত হয়। সাদিনীয়া বিহু উৎসৱ পালনৰ অন্তত আজি 8ম দিনৰ দিনাখন অৰ্থাৎ বহাগৰ 7 তাৰিখে আজি 22খন হাতীৰ বাপুসকলে পৰাপাতৰ সন্মুখত পাল তৰি পবিত্ৰ নামভাগী গাইছে, থিয় নামভাগী গাইছে আৰু থিয় নামভাগীৰ জৰিয়তে সমগ্ৰ বৰপেটাবাসীৰ লগতে অসম তথা সমূহ মানৱ সমাজৰ কুশল কামনা কৰিছে। তাৰাহবৰ থিয় নামৰ অন্তত পৰাপাতৰ পৰা বাট বিলনি ঘোষা গাই আহি মঠৰ চোতাল, পবিত্ৰ মঠৰ চোতালত তাৰাহবে বহা নামভাগী গাই নামৰ সামৰণি মাৰিছে। প্ৰথমে দক্ষিণ হাতী আহিছে, তাৰপাছত ঠোল নহাতী আহিছে, তাৰপাছত ঠোল উত্তৰ হাতী আহিছে, আহি এনেধৰণে সামৰণি মাৰিছে। এই সামৰণিৰ লগে লগে প্ৰাৰ্থনা কৰা হৈছে যে যিটো বৰ্ষ 1432 খ্ৰীষ্টাব্দ যিটো 1432 ভাস্কৰাব্দ, এই গোটেই বৰ্ষটো সকলোৰে বাবে সুখৰ হয়, সমৃদ্ধি হয়, তাকে কামনা কৰিছে। অকল বৰপেটাবাসীৰ সমগ্ৰ অসমবাসীৰ তথা ভাৰতবাসীৰ তথা বিশ্ববাসীৰ বাবে তাৰাহবে এই ভগৱন্তৰ চৰণত প্ৰাৰ্থনা কৰিছে আৰু তাৰাহবক আশীৰ্বাদ বুঢ়াসত্ৰীয়াৰ তৰফৰ পৰা আশীৰ্বাদ কৰা হৈছে। এই তাৰাহবৰ লগতে সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ কাৰণে এই থিয় নামভাগী প্ৰত্যেক বছৰে পালন কৰি অহা হৈছে আৰু আজি এই সমগ্ৰ বহাগ বিহুটোৰ সামৰণি পৰিছে আৰু এই সামৰণিৰ লগে লগে সমগ্ৰ মানৱ জাতিৰ যে কল্যাণে তাকেই কামনা কৰা হৈছে। বৰপেটাৰ পৰা ৰাজকুমাৰ দাসৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।